উচ্ছেদিত ৰাইজৰ মুখবন্ধ প্ৰতিবাদ প্ৰায় অৰ্ধ শতাধিক পুৰুষ মহিলাই সাব্যস্ত কৰে এই প্ৰতিবাদী দলটোৱে জাগুন আৰক্ষী চকীৰ সন্মুখৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৱস্থান কৰি পথ অৱৰোধ কাৰ্যসূচীৰে এই মুখবন্ধ প্ৰতিবাদ সাব্যস্ত কৰে। মন্ত্ৰী MLA বিধায়ক সবৰ লগতে আলোচনা কৰিলোঁ, কিন্তু কোনো ধৰণৰ সুফল নাপালোঁ। আমাৰ স্মাৰক পত্ৰ ঝাপ হৈ গ'ল, কিন্তু আজিৰ পৰ্যন্ত ইয়াৰ কিন্তু ন্যায় নাপালোঁ। ডিগবৈ DFO আপোনালোককো তেনেদৰে দিয়া হ'ব। প্ৰতিকূল বতৰৰ সকলো বাধা নেওচি এক প্ৰকাৰে আকুৰ গোচ মনোবৃত্তিৰে ৰাষ্ট্ৰীয় ঘাইপথছোৱা অৱৰোধ কৰি ৰাখে। আজি প্ৰায় দুবছৰ পূৰ্বে এইসকল ৰাইজে নামফাই টাপুত মাটি অধিগ্ৰহণ কৰি বিভিন্ন ধৰণৰ শস্য উৎপাদনেৰে জীৱিকা উপাৰ্জন কৰি জীৱন যাপন কৰি আছিল। যদিও চৰকাৰৰ অনুমতি সাপেক্ষে এইসকল কৃষিজীৱী লোকক উক্ত স্থানৰ পৰা প্ৰশাসনে উচ্ছেদ কৰি লাইকা নামে ঠাইৰ পৰা এটা বিশেষ জনজাতি লোকক আনি নামফাই টাপুত সংস্থাপনৰ ব্যৱস্থা কৰে। উল্লেখ্য যে এই সময়ত উচ্ছেদিত ৰাইজক চৰকাৰৰ জনপ্ৰতিনিধি তথা প্ৰশাসনিক বিষয়াসকলে তেখেতসকলৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া হ'ব বুলি মৌখিক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। যদিও বাস্তৱত কিন্তু ইয়াক ৰূপায়ণ নকৰাত ক্ষুব্ধ হৈ পৰে এইসকল নিপীড়িত ৰাইজ, যাৰ ফলশ্ৰুতিত আজি এনেধৰণে ৰাইজে আবদ্ধ কৰি ৰাখে ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ। কিয়নো আজি আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মাৰ্ঘেৰিটাৰ তিৰাপ মৌজাৰ আমি জাগুন নামফাই অৰুণোদয় সোণোৱাল গাঁৱৰ ৰাইজ তথা সোণোৱাল ৰাভা মেচ কছাৰী বড়ো মৰাণ জনগোষ্ঠী মেচ কছাৰ আমি গোটেই জনগোষ্ঠীখনৰ যি গাঁও, সেই গাঁওখনৰ 2023 চনৰ 16 জুন তাৰিখে এভেকশ্যন কৰি আজিলৈকে আমাক ন্যায় প্ৰদান নকৰিলে। আমাৰ প্ৰশ্ন আছিল প্ৰথমতে যে ইমানবোৰ মাটি আনে বেদখল কৰি থকাৰ স্বত্তেও কিয় ট্ৰাইবেলসকলক উচ্ছেদ কৰি লাইকাবাসী তথা মিচিং জনগোষ্ঠীসকলক তাত সংস্থাপন দিবৰ কাৰণে বিচাৰিছে। প্ৰথমতে আমি লাইকাবাসীৰ লগত যুক্তি তৰ্ক লিপ্ত হৈছিলোঁ, আমি অলপমান শীতল যুদ্ধটো লিপ্ত হৈছিলোঁ, কিন্তু আজি বুজিলোঁ যে এই গভৰ্ণমেণ্টে, এই চৰকাৰে আমাৰ এইটো মাননীয় নহয় ভাস্কৰ শৰ্মা MLA মাৰ্ঘেৰিটা সমষ্টিৰ ভাস্কৰ শৰ্মা MLAৰ লগতে গোটেই চৰকাৰ প্ৰশাসনে এটাই হেতৰ পলিচি যে আমাৰ দৰে ট্ৰাইবেল সোণোৱাল মিচিং ৰাভা মেচ কছাৰী এইসকলৰ মাজত যুদ্ধ লগাই আমাৰ ট্ৰাইবেল ইউনিটিটো ভাঙিবৰ কাৰণে অহৰহ চেষ্টা কৰি আহিছে। আমি বুজিলোঁ, সেইকাৰণে আজি আমি লাইকাবাসী ৱেলকাম কৰিছোঁ আমাৰ তিৰাপ মৌজালৈ। তেওঁলোকক য'ত সংস্থাপন দিলে তেওঁলোক তাতেই সুন্দৰভাৱে খাই বৈ থাকক, কিন্তু আমাক যিহেতু উচ্ছেদ কৰিলে সেইকাৰণে আমি চৰকাৰৰ ওচৰত মাননীয় CM হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও ডিগবৈ DFO তিনিচুকীয়াৰ জিলা উপায়ুক্ত সাংসদ প্ৰধান বৰুৱা আৰু সকলোৰ লগতে আমি আলোচনা মিলিত হৈছিলোঁ আৰু আমাক নিৰ্দিষ্ট এটা স্থানৰ সংস্থাপন দিম বুলি কৈছিল, কিন্তু আজিৰ পৰ্যন্ত আমাক কোনো ধৰণৰ সংস্থাপন নিদিলে। সেইবাবে আমি বহুতক আলোচনাৰ মাজেৰে কৰিছিলোঁ, ন্যায় বিচাৰিছিলোঁ, স্মাৰক পত্ৰ দিলোঁ, কিন্তু কোনো ধৰণৰ আমি ন্যায় নাপালোঁ। সেইকাৰণে আজি আমি ইয়াত মুখ বন্ধ প্ৰতিবাদ ল'বলৈ কাৰণে বাধ্য হৈছোঁ। কি আহ্বান জনাব? অতি শীঘ্ৰে আমাৰ কিছুমান প্ৰশ্ন আছে, সেই প্ৰশ্নসমূহৰ আমাৰ উত্তৰ লাগিব আৰু আমাৰ দৰে এই খিলঞ্জীয়া লোকসকলক অতি শীঘ্ৰে আমাক কৃষিভূমি অন্য স্থানত প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব। সেয়া আমাৰ একমাত্ৰ দাবী। ধন্যবাদ।